হাই বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে ভাল খবৰ। আগৰ ভিডিঅ'টোত মই কৈছিলোঁ যে আছাম SSLCৰ এক্সাম যে আপোনালোকে দিছে, এইটো আপোনালোকে যদি ৰিচেক কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে ৰিচেক কৰিব পাৰিব। আৰু আপোনাক কৈছোঁ যে মই ভিডিঅ' বনাই দিম। তো ভাল খবৰ, আজি আপোনালোকৰ ৰিচেক ফৰ্মটো আহি গৈছে। আপোনালোকে কেনেকৈ এপ্লাই কৰিব, ভিডিঅ'খিনি যদি সম্পূৰ্ণ যায় গোটেইখিনি বস্তু ইয়াত আপোনালোকে গম পাব। তো ভিডিঅ' এপ্লাই কৰাৰ আগতে আপোনাৰ কিছুমান বস্তু জানিব লাগিব। এইটো ভিডিঅ'ৰ জৰিয়তে এইখিনি বস্তু জনাই দিম। লগতে আপুনি কেনেকৈ ৰিচেক কৰিব, কেনেকৈ ফৰ্ম ফিল আপ কৰিব, গোটেইখিনি বস্তু আপোনালোকক মই জনাই দিম। এট ফাৰ্ষ্টত আপোনালোকে কি কৰিব, ভিডিঅ'ৰ ডিছক্ৰিপশ্যনটো চেক কৰিব। চেক কৰিলে আপুনি এনেকুৱা এখন পেজ খোল পাব। ইয়াত নিশ্চয় স্ক্ৰল ডাউন কৰিব। ইয়াত গোটেইখিনি বস্তু গোটেইখিনি বস্তু গম পাব। কেতিয়া আপোনালোকৰ এক্সাম হৈছিল, কেতিয়া ৰিজাল্ট দিছে, গোটেইখিনি বস্তু ইয়াত ডিক্লেয়াৰ কৰা আছে। মই ইমানখিনি নকওঁ কাৰণ লম্বা হৈ যাব। তো আপোনালোকে জানে যে 11 এপ্ৰিলত আপোনালোকৰ ৰিজাল্ট দিছিল। এইটো আপোনালোকে ইয়াত এপ্লিকেশ্যন ফিজ, ৰিচেকিং ফিজ আছে। ইয়াত আপোনাৰ 400 টকা দিব লাগিব পাৰ ছাবজেক্ট। আৰু আপোনালোকে যদি ইয়াত হেল্প ডেস্কবোৰ্ডটো লাগে, ইয়াত আপোনাৰ জিমেইল দি আছে আৰু এটা নাম্বাৰ দি আছে। ইয়াত আপোনালোকে নিশ্চয় ইমেইল বা কল কৰি আপোনালোকে সবিশেষ জানিব পাৰে। তথাপি আপোনালোকে যদি ৰিচেক কৰিম বুলি ভাবিছে তেন্তে এইখিনি বস্তু আপোনালোকে জানিব লাগিব। ইয়াতো এক্সট্ৰা মাৰ্ক দি আছে, এইখিনি বস্তু আপোনালোকে নিশ্চয় মন কৰিব। ইয়াত কৈছে যে ৰিটোটেলিং অফ মাৰ্ক এৱাৰ্ডেড বাই এক্সামিনাৰ। যদি এক্সামিনাৰৰ আপোনালোক মাৰ্কখিনি দিয়াত কিবা ভুল কৰিছে তেন্তে আপোনালোকে ৰিচেক কৰিব পাৰে। এছেছমেণ্ট অফ এনচাৰ হুইচ হেভ লেফ্ট ইয়ৰ আনইভেলুৱেটেড। আৰু কাৰেকশ্যন অফ ৰং এণ্ট্ৰি অফ মাৰ্কছ অফ এনি মেনাৰ অফ নেচাৰ। ইয়াত 3টা অপশ্যন দি আছে। এটাতে আপোনালোকৰ টোটেলিঙত যিটো ভুল হৈছে, আৰু দুসৰা হ'ল আপোনালোকৰ যদি কিবা ধৰণৰ ক'ত বা নাম্বাৰ দিয়া নাই। তিসৰা কৈছে আপোনালোকক যদি কিবা ৰং এনচাৰ দিছে, মানে শুদ্ধ কৰিছে আৰু আপোনালোকৰ মাৰ্ক কম দিছে। তিনিটা পাৰপাছত আপোনালোকে নিশ্চয় ৰিচেক কৰাৰ কাৰণে এপ্লাই কৰিব পাৰে। আৰু আপোনালোকে যদি ফাইনেলি ৰিচেক কৰাৰ পিছত কৈছে যে আপোনালোকৰ যিটো ৰিচেক আছে 30 দিনৰ ভিতৰত আপোনালোক যি ইমেইল ID দিছে, ইমেইলত আপোনালোক মেছেজ দি দিব। ঠিক আছে। ইনকেছ যদি আপোনালোকৰ যদি ফাইনেলি হৈ যায়, কিবা চেঞ্জেছ হৈ যায় মাৰ্কশ্বিটত, নাম্বাৰ বাঢ়ি যায় বা কমি যায়, তেন্তে এই যিটো অৰিজিনেল মাৰ্কশ্বিটখন আছে, তেতিয়া অৰিজিনেল মাৰ্কশ্বিটখন আপোনালোকে এটাতো হ'ব যে বৰ্ডৰ পৰা ল'ব পাৰে, আৰু এটা হ'ল যে আপোনাৰ যিটো স্কুলত দিছে, এইটো স্কুল বা কলেজত এক্সাম মানে যিটোত পঢ়িছিল, ইয়াত আপুনি পাব, তাৰ পৰা আপুনি ল'ব পাৰিব। আৰু যদি আপোনালোকে চাই নাই স্ক্ৰীণ কপিখন আপোনাৰ ল'ব, স্ক্ৰীনাৰ কপিখন, তেন্তে আপোনাৰ ইমেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰি ল'ব পাৰে, যে আপোনাৰ ইমেইলত পাব। ঠিক আছে, বুজি পাইছে? তৃতীয়টো কথা হ'ল যে আপোনালোকে এপ্লিকেশ্যন যদি কৰে, এপ্লিকেশ্যনৰ কাৰণে ফিজ কিমান দিব লাগিব। এতিয়া কোৱা হৈছে ৰিচেকিঙৰ কাৰণে আপোনালোকে স্কেনাৰ কপিখন 400 টকা দিব লাগিব পাৰ ছাবজেক্ট। মানে আপোনালোকে যদি চেক কৰে, যিখনে চেক কৰক, এছামিজ যদি চেক কৰে 400 টকা, ইংলিছ যদি চেক কৰে 400 টকা, মানে পাৰ ছাবজেক্ট। এটা ছাবজেক্ট 400 টকা। যদি আপুনি 3খন কৰিছে তেনে 3×4 1200 টকা আপোনাক দিব লাগিব। স্কেন কপি OMR এণ্ড এনচাৰ কে 50 টকা। এই এনচাৰ কে যদি আপোনালোকে স্কেন কপিখন OMR শ্বীটৰ, তাৰ কাৰণে আপোনাক 50 টকা দিব পাৰ ছাবজেক্ট। আৰু এইটো পইচাখিনি আপুনি অনলাইন মোডহে দিব লাগিব। বুজি পাইছে? আশা কৰোঁ আপুনি বুজি পাইছে। তো এতিয়া আপোনাক কেনেকৈ কৰিব, লিংকটো ক'ত পাব, ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত পাব। তাত খোল খোৱাৰ পিছত আপুনি আপোনাৰ ৰোল নম্বৰ আৰু SSLC এক্সামিনেশ্যন 2025 যিটো প্ৰচেছ আছে সেইখিনি বহুৱাব, আৰু আপোনাৰ ডেট অফ বাৰ্থটো বহুৱাব, বাকী আপোনাৰ খোল খাব। ঠিক আছে। তাৰপিছত কৈছে চিলেক্ট ইউৰ অবজেক্ট ফৰ হুইচ ইউ ৱান্ট এপ্লাই টু ৰিচেকিং ফটোকপি যে ৰিচেকিং। যিটো আপোনাৰ ৰিচিং কৰিব তাৰ ফটোকপি দিব। তাৰপিছত আপোনাৰ অৰিজিনেল এডমিট কাৰ্ডখন আপলোড কৰিব, যে 500 কপিৰ ভিতৰত হ'ব লাগিব। প্ৰভাইড ইউৰ কণ্টেক্ট ডিটেইলছ অফ দ্য স্পেচ প্ৰভাইডেড। আপোনাৰ ডিটেইলছখিনি দিব। চেক কেয়াৰফুলি দ্য ইনফৰমেশ্যন প্ৰভাইডেড সেৱা। আপোনাৰ ডিটেইলছখিনি চেক কৰিব। তাৰপিছত কনফাৰ্ম অনলাইন বটন ক্লিক কৰিব, আপোনাৰ হৈ যাব। ঠিক আছে। তাৰপিছত আপোনাৰ পে'মেণ্ট কৰি দিব আৰু ৰিচিপ্টখিনি লৈ ল'ব, কাৰণ পে'মেণ্টৰ ৰিচিপ্টখিনি বহুত ইম্পৰ্টেণ্ট হয়। মোক এতিয়া এজন মেছেজ কৰিছিলে যে মোৰ পইচাখিনি কাটি লৈছে, কিন্তু একচেপ্ট কৰা নাই এতিয়ালৈকে। তো আপোনাৰ যদি এইটো পইচাৰ ৰিচিপ্টখিনি থাকে তেন্তে আপোনালোকে দ্বিতীয়বাৰ ক্লেইম কৰিব পাৰিব। এতিয়া কৈছে ষ্টাৰ্টিং ডেটটো আছে ইয়াত 13 এপ্ৰিল 2025। 13 এপ্ৰিলৰ পৰা আপোনালোকে চেক কৰিব পাৰিব। আৰু লাষ্ট ডেটটো এতিয়ালৈকে দিয়া নাই। লাষ্ট ডেটৰ ইন্তজাৰ নকৰিব। আপোনাৰ যদি নিশ্চয় ৰিচেক কৰিম ভাবিছে, নিশ্চয় ৰিচেক কৰি ল'ব। এতিয়া অকল আপুনি ক্লিক কৰিলে ফাইনেলি ইয়াত ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকে ইয়াত আপোনাৰ ৰোল নম্বৰটো বহুৱাব আৰু আপোনাৰ ইণ্টাৰ নাম্বাৰ বহিব। তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো বহি আপুনি লগ ইন কৰিব। আপোনাৰ নেক্সট পেজখন আহি যাব। তাৰপিছত আপোনালোকে কোনটো ছাবজেক্ট
ৰিচেক কৰিম বুলি ভাবি আছে এইটো ছাবজেক্টৰ যি ৰিকুৱাৰমেণ্ট দিয়া থাকে তাৰ ৰিপৰ্টখিনিত ফিল আপ কৰিলে আপোনাৰ ক্লিক কৰিব হৈ যাব। যদি কিবা ধৰণৰ আপোনালোকৰ সমস্যা থাকে নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে ভাবি আছে যে এপ্লাই কৰি দিব লাগিব তেন্তে আপুনি নিশ্চয় আপোনাৰ ৰোল নম্বৰ, ইণ্টাৰ নম্বৰ আৰু ডেট অফ বাৰ্থখিনি পঠিয়াই দিলে মই নিশ্চয় আপোনালোকক কৰি দিব পাৰিম। ইয়াৰ উপৰি যদি কিবা ধৰণৰ প্ৰব্লেম থাকে নিশ্চয় আপোনালোকে জনাব। যিমান হয় মই সহায় কৰিবলৈ আপোনালোকক চেষ্টা কৰিম।